অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত পূব ভুমুৰাগুৰি আঞ্চলিক কমিটি গঠন। নগাঁও জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মুছাব্বিৰ আলমৰ নেতৃত্বত গঠন কৰা হয় কমিটিখন। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী আহমেদৰ সভাপতিত্বত 31জনীয়া সবল শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়। উপস্থিত থাকে জিলা সাধাৰণ সম্পাদক সাইদুল ইছলাম, জিলা কাৰ্যকৰী সদস্য মুকুত আলী, ইনামুল হকৰ লগতে ভুমুৰাগুৰি আঞ্চলিক সভাপতি বাহাৰুল ইছলাম। উল্লেখযোগ্য যে দুদিন পূৰ্বে নগাঁও জিলা সমিতিৰ কৰ্মকৰ্তাই উক্ত এলেকাৰ ড্ৰাগছ সৰবৰাহকাৰীক হাতেলোতে ধৰি আৰক্ষীক গতাই দিয়াৰ পিছতেই ৰাইজে সংগ্ৰাম পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰাৰ বাবে আহ্বান জনায়। স্থানীয় ৰাইজৰ বিপুল সঁহাৰিত আঞ্চলিক কমিটিৰ নৱনিযুক্ত সভাপতিৰ দায়িত্ব শিক্ষিত যুৱক ৰচিদুল ইছলামক, কাৰ্যকৰী সভাপতি আবুল কালামক, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে আছিকুল ইছলাম আৰু জাহাংগীৰ আলমক অৰ্পণ কৰি মুঠ 31জনীয়া এটি সবল শক্তিশালী কমিটি গঠন কৰা হয়। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভুমুৰাগুৰি আঞ্চলিক কমিটি আমি আজি গঠন কৰিবলৈ সক্ষম হৈছোঁ। আমি দেখা পালোঁ যে আমাৰ নগাঁও জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মুছাব্বিৰ আলম ডাঙৰীয়া আৰু কাৰ্যকৰী সদস্য ইনামুল হক ডাঙৰীয়া আৰু কাৰ্যকৰী সদস্য মুকুত আলী ডাঙৰীয়াৰ লগতে আমাৰ ভুমুৰাগুৰি আঞ্চলিক সভাপতি বাহাৰুল ইছলাম ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত ইয়াত বৃহত্তৰ ড্ৰাগছ পেডেলাৰক ধৰাই দিয়াৰ পিছত পূব ভুমুৰাগুৰি ৰাইজৰ তেওঁলোকৰ এটা আস্থা আহিছে, তেওঁলোকৰ ইমিডিয়েট এটা আঞ্চলিক কমিটি গঠন কৰি দিব লাগে। সেই মৰ্মে আমি মুঠ 31জনীয়া এটি সবল শক্তিশালী আঞ্চলিক কমিটি গঠন কৰি দিছোঁ আৰু ইয়াত যথেষ্ট আপোনাৰ শিক্ষিত সমাজ, শিক্ষিত যুৱকসকলৰ দ্বাৰা, মুৰব্বী সমাজৰ দ্বাৰা আজি এই কমিটি গঠন কৰা হৈছে। আমাৰ উদ্দেশ্য হ'ল যে সমাজৰ পৰা আখোৱা কামবোৰ নিবাৰণ হ'ব লাগে, ড্ৰাগছ, মদ, ভাং, জোৱা ইত্যাদি নাৰী নিৰ্যাতন, বাল্য বিবাহ নাইকিয়া হ'ব লাগে। ইয়াৰ বিৰুদ্ধে পূৰ্বৰ পৰা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি সমগ্ৰ অসমতেই আমি মিছন চালু কৰিছিলোঁ আৰু যথেষ্ট আমি সফল হ'বলৈ সক্ষম হৈছোঁ। সেই মৰ্মে আজি এই কমিটিটো গঠন কৰা হয় আৰু মই কমিটিক অনুৰোধ জনাইছোঁ তেওঁলোকে যে ইয়াৰ লগত কোনো ধৰণৰ আপোচ নকৰে, বেয়া কামৰ বিৰুদ্ধে সদায় সৰব থাকিব। সেই মৰ্মে আজি কমিটি গঠন কৰি দিছোঁ আৰু যথেষ্ট ইয়াত ৰাইজৰ যি সঁহাৰি পাইছোঁ, আমি ৰাইজক তেওঁলোকৰ আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আমি ৰাইজৰ প্ৰতি আমাৰ এটা আশ্বাস আৰু বিশ্বাস আছে, তেওঁলোকে আজীৱন সদায় আমাৰ সংগ্ৰাম পৰিষদক সুপৰামৰ্শ আৰু আমাক সহযোগ কৰি যাব বুলি আমি আশাবাদী।